অসমীয়া জাতিৰ হৃদস্পন্দন অসমীয়া জাতিৰ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় শিল্পী আৰু আমাৰ যুৱ সমাজৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কাইলৈ 12 ডিচেম্বৰ তাৰিখৰ দিনা তেখেতৰ মৃত্যু বা হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আমি সমগ্ৰ অসমৰ মানুহে অতি উৎসুকতাৰে সৈতে ৰৈ আছোঁ। সঁচা কথা ক'বলৈ গ'লে আজি চাগে বহুত জুবিন অনুৰাগীৰ ৰাতি টোপনিয়ে নধৰিব। সকলো আমি টেনশ্যনত আছোঁ যাতে জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় পাব পাৰে। আমাৰ মিত্ৰতা হৈ আছে। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML আমাৰ এই দলবিলাকৰ মাজত ইতিমধ্যে আমি একেলগতে ইলেকশ্যন খেলিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কেৱল আমি এটাই কথা কৈ আছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আপোনাৰ যদি সেই ছিট বিতৰণখিনি হৈ যায় তেতিয়াহ'লে আমাৰ সকলোৰে কাৰণে বেছি ভাল হয়। আপোনালোকে খাটাং থাকিব পাৰে আৰু ইতিমধ্যে আনুষ্ঠানিকভাৱে আমি সকলোৱে ঘোষণা কৰি দিছোঁ যে আমি বিৰোধী দলবিলাকে একেলগতে ইলেকশ্যন খেলিম। মুখ্যমন্ত্ৰী আচলতে ইনচাল্ট কৰি কৈছে আচলতে বিধানসভাত জাৰণটো বেছি পাই গ'ল যে আপোনালোকে জানে বিধানসভাত মই ইমান বেছি জাৰণ দি দিলোঁ, তেওঁ মানে ফৰফৰণি লাগি আছে। আমাৰ অসমীয়াত এটা কথা কয় নহয় যে মানে যেতিয়া মানে সাপৰ নেজত যেতিয়া বিষ থাকি যায় সি খুটি খুটি কৰি বিধানসভাত মোৰ জাৰণটো অলপ বেছি হৈ গ'ল CM-ৰ প্ৰতি। গতিকে CM-এ তেওঁৰ পিঠিত পৰা কোবটো পাহৰিব পৰা নাই। য'তে চান্স পায় আজিকালি সদায় মোৰ কথাই কয়। ফেচবুকতো বোলে মোৰ পোষ্ট চাই ভাল পাওঁ বুলি কয়, অখিল গগৈ জিকিবই বুলি কয় ইলেকশ্যনত, অখিল গগৈ হিৰো বুলি কয়। য'তে চান্স পায় মানে দিনে ৰাতি এতিয়া অকল মোকে গালি পাৰে। আৰু এইবাৰ গোটেই বিজেপিৰ MLA-বিলাকে বহি লৈ সিদ্ধান্ত লৈছে যে এইবাৰ 2026-ত যিকোনো প্ৰকাৰে শিৱসাগৰত অখিল গগৈ হৰুৱাবই লাগিব। জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে আমি আজি শিৱসাগৰৰ পৰা ৰাইজৰ দলৰ আনুষ্ঠানিক সংবাদমেলৰ জৰিয়তে জনাব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মন্ত্ৰী গোটৰ প্ৰতিবেদন দিয়ালে সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনে 2019 চনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে যি ব্যৱস্থা কৰা হৈছিলে সেই ব্যৱস্থাটোত কেৱল জটিলতাহে বৃদ্ধি কৰিলে। মই আপোনালোকক লিখি দিব পাৰোঁ যে মন্ত্ৰী গোটৰ যিটো প্ৰতিবেদন আছে সেই প্ৰতিবেদন অনুসৰি অসমৰ 6 জনগোষ্ঠীৰ কেতিয়াও জনজাতিকৰণ নহ'ব। কাৰণ ভাৰতৰ সংবিধানত জনজাতি মানে ST প্লেইনছ আৰু ST হিলছ আছে। এই মন্ত্ৰী গোটৰ প্ৰতিবেদনত নতুন এটা তৃতীয় এটা ক্লাছিফিকেশ্যন বা শ্ৰেণী উদ্ভাৱন কৰিছে যাৰ নাম ST ভেলী, য'ত সংবিধানতে মালটো নাই, য'ত সংবিধানতে শ্ৰেণী বিভাজনটো নাই, য'ত সংবিধানতে তেনেকুৱা ধৰণৰ জনজাতিৰ কথাটো নায়েই, তাত এটা নতুন শ্ৰেণীত জনজাতিকৰণ দিম বুলি কোৱা কথাটো এটা আভুৱা ভৰা কথাৰ বাহিৰে আন একো নহয়।